চিপাচাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাংলাগড় বছৰৰ সন্মুখত ভয়াৱহ পথ দুৰ্ঘটনা AS11CC6877 নম্বৰৰ ট্ৰাক আৰু AS13P6345 নম্বৰৰ স্কুটিৰ মাজত এই দুৰ্ঘটনা সংঘটিত হয়। গুৰুতৰভাৱে আহত হৈ স্কুটি আৰোহী জুৰিনাথ নামৰ এগৰাকী মহিলা। তেওঁক স্থানীয় ৰাইজে আৰু আৰক্ষীয়ে ততাতৈয়াকৈ মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে যোৱা নিশা উক্ত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হৈ 4জন আহত হৈছিল। চলাই আহিছে মাইকী এজনীয়ে, তাৰ পিছফালৰ পৰা এখনে সন্ধিয়া গবাই আৰু তাৰপিছত আৰু ট্ৰাকখন গুচি গৈছে। ট্ৰাকখন ক'ৰ পৰা আহিছিলে? ট্ৰাকখন মঙলদৈৰ ফালৰ পৰা আহিছে। মাইকীজনী ক'ত আহিছিলে? মাইকীজনী ঘৰৰ ফালে আহিছে, আউলাচৰ পৰা আছে মাইকী। মঙলদৈৰ দিগৰ পৰা আহিছে মানে বজাৰ কৰি আহিছে নে মঙলদৈৰ পৰা? বজাৰৰ পৰা অহা বুলি অলপ পিছফালৰ পৰা মাৰিছে। পিছফালৰ পৰা মাৰিছে। মাইকীজনীৰ অৱস্থা কেনেকুৱা? অৱস্থা মুখনৰ মানে চিনি পোৱা নাই, সেইকাৰণে আমি চিনিয়ে পোৱা নাই, চিনি পাওঁ কিন্তু মুখৰ অৱস্থাতে যে তলমূল হৈ পৰিছে। জেগাত হৈছিলে এইখিনি জেগাত থাকে। ইয়াৰ পূৰ্বেতো ইয়াত এনেধৰণৰ ঘটনা ঘটিত হৈছে। এটা হৈ গৈছে, স্পট ডেড হৈ গৈছে। স্পট ডেড হৈছে। আজিতো বজাৰ বাৰ আছে, ইমান মানুহৰ ভিৰ, কিন্তু ট্ৰাকখন অলপ স্পীডত আহিছে। কিন্তু এই বজাৰৰ ভিৰত ট্ৰাকখন ইমান স্পীডত আহিব নালাগিছিলে আৰু চাইডতে হৈছে। এইফালে মহিলাগৰাকীৰ নাম জানে নেকি? জুৰিনাথ। ক'ত হয় ঘৰ? এতিয়া ক'লৈ নিছে মহিলাগৰাকী? এতিয়া চিভিলত লৈ গৈছে। চিপাচাৰৰ পৰা পৰশমণি হাজৰিকা ৰিপৰ্ট, নিউজ 24 আপডেট।